স্টুডেন্ট আশা কৰোঁ তোমালোক ভালে আছা আমি আগৰ ক্লাছত আমি বুলি কোৱা মানে আমি গোটেই কেইজনৰ কমাৰ্চৰ কথা কৈছোঁ দেই সবে তোমালোকে ক্লাছ চাইছা নিশ্চয়কৈ বেয়া পোৱা নাই কিবা ফিডবেক তোমালোকে দিবা আমাক ফোন কৰি হ'লেও আমাক ফিডবেকটো দিবা যে এইখিনি বস্তু বুজি পোৱা নাই এইখিনি বস্তু আমি বুজি পাইছোঁ তেতিয়াহ'লে আমাৰ কি হ'ব যে তোমালোকৰ কি কোনখিনিত কিবা ডাউট আছে কিবা প্ৰব্লেম আছে সেইখিনি কি কৰিব পাৰিম আমি ক্লিয়াৰ কৰিব পাৰিম ক্লিয়াৰিফিকেশ্যন আমি কৰিব পাৰিম ঠিক আছে তো আমি আগৰ ক্লাছটোত ট্ৰেকিঙৰ আগৰ ক্লাছটোত কি কৰিছিলোঁ যে আমাৰ কি আছিল অৰিজিন ৱৰ্ড অফ বেংকিং বেংক শব্দটো কেনেকৈ আহিল আৰু গ্ৰোথ অফ ডেভেলপমেণ্ট অফ বেংক সেই সম্পৰ্কে আমি আলোচনা কৰিছিলোঁ আৰু টুডে আমি কি আলোচনা কৰিম আজি মিনিং অফ বেংকাৰ যে বেংকাৰ মিনিং অৰ্থ কি তে কি কোৱা হয় যে বেংক মিনিং বেংক অফ মিনিং বুলি কোৱাৰ লগে আমাৰ কি হ'ব যে আজিৰ দিনত আমি বেংক প্ৰায় ভাগে দেখিছোঁ বেংকনো কি তাত কি থাকে বেংকত গৈ কি পায় বা বেংকত গ'লে কেনেকুৱা হয় কিনো ফেচিলিটিছ আছে ইত্যাদি আমি বেংক এটা আমি দেখা পাইছোঁ হয়নে নহয় যে কিছুমান মানুহে ক্লাছৰ ভিতৰত বহি থাকে তাত মানুহে শাৰী পাতি থাকে ষ্টেণ্ডিং কিউ হয় তাৰপিছত চাম্বাদিয়াৰ ডিপজিট চাম্বাদিয়াৰ উইথড্ৰল তাৰপিছত সেইটো নকৰি কোনোবাই এটিএমৰ পৰা পইচা উঠাই বা জমা থয় ইত্যাদি এই গোটেইবিলাক কাৰ্য কি হয় বেংকিং হয়নে নহয় মই ফাংচনখিনি কোৱা নাই মিনিং কি যে মিনিং বুলি কোৱাৰ লগে কি হ'ব বেংক আৰ ওৱান অফ দ্য ওল্ডেষ্ট ফাইনেন্সিয়েল ইণ্টাৰমিডিয়েৰিজ ইন দ্য ফাইনেন্সিয়েল চিষ্টেম যে বেংক হৈছে এটা ইণ্টাৰমিডিয়েৰিজ কিহৰ ফাইনেন্সিয়েল চিষ্টেমত যি কি কৰিব অতি আগৰ দিনৰ পৰাই অতি পুৰণি দিনৰ পৰাই কি হৈছে ই চলি আছে আৰু ই মাধ্যম ইণ্টাৰমিডিয়েৰিজ অৰ্থাৎ এজন জমাকাৰী আৰু এজন জমা ঘোষিতা বা এজন পইচা উলিওৱা আৰু পইচা দিয়াজনৰ মাজত এটা মাধ্যম এটা এনেকুৱা এটা মাধ্যম যি মাধ্যমে দুটা কি কৰিব দুটা দলকে কোনোবাই জমা কৰিছে কোনোবাই উলিয়াইছে কোনোবাই উলিয়াব কৈছে কোনোবাই জমা থব কৈছে হয়নে নহয় কোনোবাই উইথড্ৰল কৰিছে চাম্বাদি উইল বি দা উইথড্ৰল চাম্বাদি উইল বি দা ডিপজিট এই যি মাধ্যম ইণ্টাৰমিডিয়েৰিজ এইটো কোনে কৰে সেইটো বেংকে কৰে হয়নে নহয় তাৰপিছত কি কোৱা হৈছে যে এই ইণ্টাৰমিডিয়েৰিজে তেওঁলোকে কাম কৰিলে এনে কৰিছে নেকি তেওঁলোকৰ কিবা আছে নিশ্চয় তেওঁলোকৰ কিবা আছে মানে তেওঁলোকৰ কি আছে প্ৰফিট আছে চাবা A bank is a profit business enterprise which is dealing with the money and credit. ইয়াত কি কোৱা হৈছে যে বেংক হৈছে কি এটা প্ৰফিট চেকিং ইনষ্টিটিউচন বেংক বুলি কোৱাৰ লগে আমাৰ কি হয় এইটো হ'ব আমাৰ কি এটা প্ৰফিট কি কোৱা হয় আমাৰ প্ৰফিট চেকিং অৰ্গেনাইজেশ্যন এটা কি হয় প্ৰফিট চেকিং অৰ্গেনাইজেশ্যন যিয়ে কি কৰিব ডিল কিহৰ লগত কৰে ডিল কিহৰ লগত কৰে ডিলছ কিহৰ লগত কৰিব ইন মানি এণ্ড ক্ৰেডিট কিহৰ লগত ডিল কৰিব যে বেংক হৈছে কি এটা ইণ্টাৰমিডিয়েট চিষ্টেম এটা মাধ্যম হয়নে নহয় এটা কি হয় মাধ্যম যিয়ে কি কৰিব লাভ অৰ্জনৰ হকে প্ৰফিট চেকিং অৰ্গেনাইজেশ্যন অৰ্থাৎ এটা এনেকুৱা অনুষ্ঠান যিয়ে লাভ অৰ্জন কৰে আৰু লগতে ই কিহৰ লগত ডিল কৰে ডিল ইহৰ লগত কৰিব যে পইচা আৰু ক্ৰেডিট অৰ্থাৎ ক্ৰেডিট বুলি কোৱা লগে আমাৰ লোন আৰু ডিল ইন মানি বুলি কোৱা লগে ইয়াত কি হয় আমাৰ ডিপজিট আৰু মানি কিহৰ লগত কৰিব ডিপজিট আৰু উইথড্ৰল আৰু ক্ৰেডিটটো হৈছে কি লোন আৰু এই লোন আৰু ডিপজিট মানিৰ জৰিয়তে তেওঁলোকে কি কৰিব প্ৰফিট অৰ্থাৎ লাভ অৰ্জন কৰা অনুষ্ঠানটোৱে হৈছে কি বেংক তাৰপিছত কি কৈছে যে it accepted the money from the public and cleared the credit by the making advance of finance fund received into the deposit কি কৰিব তেওঁলোকে they accept কাৰ্ড পৰা কৰে পইচা যে ডিপজিট কৰে কাৰ্ড পৰা
পৰা কৰে ব্যাংকে ব্যাংকে এই যে পয়সা ডিপোজিট কৰে বা মানি ডিপোজিট কৰে কাৰ পৰা কৰে পাবলিক হয় নে নহয় এক্সেপ্ট ডিপোজিট ইয়াতে কি কৰিছে এক্সেপ্ট ডিপোজিট কাৰ পৰা পাবলিকৰ পৰা কি পয়সা আৰু এই পয়সা এক্সেপ্ট ডিপোজিট কৰি ক্রেডিট ক্রিয়েশন করে কোনে করে ব্যাংকে করে কার কারণে করে নিডি কাস্টমার বলি যা কোয়া হয় নিডি কাস্টমার ঠিক আছে তেওঁলোকে কি কৰিছে যে পইচাটো কাৰ পৰা লৈছে আমাৰ পৰা লৈছে পইচাটো লৈ কি কৰিছে তেওঁলোকে জমা গ্ৰহণ কৰিছে বা আমাক উলিয়াই দিছে লগতে আমাৰ কি কৰিছে ক্ৰেডিট বুলি কোৱাৰ লগে লগে আমাৰ যিটো অতি সহজ বুজি পোৱাৰ শব্দ সেইটো হৈছে লোন কাক দিছে সেইটো নিডি কাস্টমাৰ যোনে কি আছে দৰকাৰী কাস্টমাৰ আছে যাৰ পইচাৰ প্ৰয়োজন আছে তেওঁলোকে বেংকত গৈ লোন এপ্লাই কৰিব কোনোবা ঘৰ বনোৱাৰ কাৰণে লাগে হোম লোন কোনোবা গাড়ী কিনাৰ কাৰণে লাগে কাৰ লোন কোনোবা এডুকেশ্যনৰ কাৰণে লাগে এডুকেশ্যন লোন কোনোবা বিজনেছৰ কাৰণে লাগে business loan ityadi varieties type of loan they have been creating and they have making the profit it is called the bank aru homo koi hole eitue hoise bank orthat ami eneko kobo paru je bank hoise yar mane ki meaning of banker boli koile banker hoise eneko eta jitu hoise eta oti puroni kolor prai soli hoa eta eneko eta onustan ba eneko eta maidhom je ki koribo জনসাধাৰণৰ পৰা কি কৰে পইচা ডিপোজিট লয় মানি ডিপোজিট লয় আৰু তেওঁলোকৰ অৰ্ডাৰ মতে সেই পইচাখিনি কি কৰে তেওঁলোকক উলিয়াই দিয়ে লগতে সেই পইচা কি কৰিব তেওঁলোকে যি নিডি কাস্টমাৰ আছে তেওঁলোকৰ যি দৰকাৰী যি গ্ৰাহক আছে তেওঁলোকক কি কৰিব সেই লোনসমূহ বিভিন্ন লোনৰ জৰিয়তে বিভিন্ন ক্ৰেডিটৰ জৰিয়তে কি কৰে তেওঁলোকে লোনৰ সৃষ্টি কৰা অনুষ্ঠানেই হৈছে বেংক বুজি পাইছা নিশ্চয় ক্লিয়াৰ যে কি কৰো যে কি কৰিব ব্যাংক হৈছে এনেকুৱা এটা অনুষ্ঠান আৰু কৰিছো মই যে কি কোৱা হৈছে তেওঁলোকে কাৰ পৰা ডিপোজিট একচেপ্ট কৰে একচেপ্ট কৰিব ডিপোজিট একচেপ্ট ফৰ দা পাবলিক আৰু কি কৰে ক্ৰিয়েটিং দা লোনস ফৰ দা নিডি কাস্টমাৰ সিম্পলি এইটোৱে হৈছে কি ব্যাংক পাইছো বুজি বহুত অথৰে কি কৰিছে ইয়াৰ ওপৰত ডেফিনিশ্যন দাঙি ধৰিছে এইখিনি মুছি দিছো তেওঁলোকে দাঙি ধৰিছে যে কি কোৱা হৈছে আমাক কেন্দ্ৰাছে কৈছে যে a bank is a financial intermediary in dealing loan and debts যে কি কৈছে ফার্স্ট নাম্বার কি কৈছে bank is a financial intermediary already মই ক'লো এই কথাটো যে bank হৈছে কি কোৱা হৈছে bank is a financial intermediary a dealer in loan and debts অৰ্থাৎ কি কৰিব লোন আৰু ডেটছৰ অৰ্থাৎ ডেট বুলি কোৱাৰ লগে লগে আমাৰ অসমীয়া টানটো ডেটতে বুজাইছো তোমালোকে পিছৰ ফালেও সেইটো বুজি পাবা অৰ্থাৎ কি দায়িত্ব বহনকাৰী অনুষ্ঠান যে কি কৰিব পাব্লিকৰ পৰা যি লোন লৈছে যি ডিপোজিট লৈছে সেইটো বেংকৰ কাৰণে কি হয় ডেট হয় তেওঁলোকে বেংকৰ মানে কি কনজিউমাৰে দাবী কৰাৰ মাত্ৰে তেওঁলোকক কি কৰিব লাগিব পইচাটো দিব লাগিব সেইটো ডেট আৰু যে কি কৰিব লোনৰ সৃষ্টিকাৰী অনুষ্ঠানটো হৈছে who creating the loan তেওঁলোকে কি কোৱা হয় they are called the bank এটো কোনে দিছে ডেফিনিশন ইংলিশে দিয়া হৈছে আমাৰ ডেফিনিশন ওকে দেন যে কাউন্টারে দিয়া ডেফিনিশনটো এনেকুৱা যে কি কোৱা হৈছে যে কাউন্টারে দিয়া ডেফিনিশনটো হৈছে আমাৰ দিয়া ডেফিনিশনটো হৈছে a bank is the one that collect money from those who have to spare or who are savings it out of income and leave the money to collect to those with regret or that people who say the bank is the one of the collected money তেওঁলোকে কি কৰে collected কি কৰে তেওঁলোকে collected money from the public
পাব্লিকৰ পৰা কি কৰে তেওঁলোকে মানি কালেকচন কৰে আৰু সেই পইচাখিনি কি কৰে তেওঁলোকে ইউটিলাইজ কিহৰ ওপৰত কৰে যেতিয়া তেওঁলোকে বেংকটো কালেকচন কৰিলে বেংক চলি থাকিব নেকি নিশ্চয়কৈ চলি নাথাকে তেওঁলোকক কি লাগিব লাভ লাগিব লাভ কেনেকৈ সৃষ্টি কৰে তেওঁলোকে প্ৰফিট কেনেকৈ দিয়া মানে কি কৰে প্ৰফিট কেনেকৈ তেওঁলোকে সৃষ্টি কৰা হয় ক্ৰিয়েচন কেনেকৈ কৰে প্ৰফিট ক্ৰিয়েচন কেনেকৈ কৰে থ্ৰু লো যে কি কৰিব পাব্লিকৰ পৰা একচেপ্ট কি কৰে পইচা কালেকচন কৰে আৰু লগতে কি কৰে তেওঁলোকে সেইখিনি পইচা কি কৰিব ক্ৰিয়েচন কৰে কিহৰ ওপৰত প্ৰফিটৰ কাৰণে লোনৰ যি ক্ৰিয়েচন কৰা অনুষ্ঠানটো হৈছে বেংক তাৰপিছত এইচএল হাৰ্ডিৰ দিয়া ডেফিনিশ্যনটো হৈছে এনেকুৱা The bank is the one who is the ordinary course of the business hours said draw upon by the person from and whom the receive money to the current account. Okay? কি কোৱা হৈছে যে বেংক হৈছে এনেকুৱা এটা অনুষ্ঠান যে কি কৰিব এই বেংক কি হয় বেংকাৰ who is the one is the ordinary course of his business hours অৰ্থাৎ ব্যৱসায়ৰ এটা তেওঁলোকে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত যি কাৰ্য সম্পন্ন কৰিব যে কি কৰিব পাব্লিকৰ পৰা তেওঁলোকৰ পইচা জমা গ্ৰহণ কৰে বা তেওঁলোকৰ সেই পইচা সেই মানি কি কৰিব তেওঁলোকৰ দাবী মতে কি কৰে উলিয়াই দিয়ে লগতে যে চেক ডিপোজিট বা চেক কি কৰে ডিসকাউন্ট কৰি দিয়া অনুষ্ঠানটো হৈছে বেংক বা বিভিন্ন ব্যৱসায়িক অনুষ্ঠানৰ পইচা যোগান ধৰা অনুষ্ঠানটো হৈছে বেংক এইটো কোনে দিছে ডেফিনিশ্যন এইচএল হাৰ্ডি দিছে দেন চাৰ্জন পিগলেটে দিয়া ডেফিনিশ্যন কেনেকুৱা যে no person or nobody corporate otherwise can be a banker who does not want যে কেউ কৈছে যিয়ে এই কর্পোরেটে হোক বা অন্য কোনো অর্গানাইজেশনে হোক তেও কি কৰিব তেওঁলোকে কৈছে যে পইণ্ট নম্বৰ 1 কি কৈছে যিয়ে কি কৰিব নাম্বার 1 পয়েন্ট কৈছে এক নম্বৰ take deposit account okay take current account take current account number 3 কি কৰিছে তেওঁলোকে they issue and a check issue and pay check okay collect the check cross and uncross number 4 কি কৈছে তেওঁলোকে collect check oblique cross and uncrossed crossed and uncrossed for each customer eto definition kore dise amar Sarjon Piglet hoy Piglet Sarjon Piglet is the definition যে bank and corporation এনেকুৱা নহয় যিয়ে কি কৰিছে যদি bank হ'ব লাগে যদি bank হ'ব লাগে তেতিয়া হলে কি কৰিব লাগিব নাম্বার 1 কৈছে take the deposit account the deposit account তেওঁলোকৰ থাকিব লাগিব second take the current account তেওঁলোকে current account তেওঁলোকে গ্ৰহণ কৰিব থাকিব পাৰিব লাগিব তেওঁ কি কৈছে issue and the pay check যোনে কি কৰিব বেংক হলে কর্পোরেট যদি হয় বা আদারওয়াইজ দা ইন্ডিভিজুয়াল পারসন যে কি কৰিছে ইস্যু কৰিছে কি হল চেক আৰু পে কৰিছে কি হল চেক ওপৰত ইস্যু এন্ড পে যে কি কৰিছে কালেক্ট the check
আৰু তেওঁলোকে কি কৰিছে বেংক হ'ব হলে যে কি কৰিব চেক কালেকশন কৰিব যে কি কৰিব ক্ৰছ কৰিব পৰা ক্ষমতা আছে যে আনক্ৰছ চেক আনক্ৰছ এণ্ড ফৰ দা কাস্টমাৰ গ্ৰাহকৰ উদ্দেশ্যে যে কি কৰিব ক্ৰছ কৰিব পাৰে যে আনক্ৰছ কৰিব পৰা যি অনুষ্ঠান যে অৰ্গেনাইজেশ্যন আছে তাই সেইবিলাকে হৈ সেই অনুষ্ঠানটো হৈছে কি বেংক যদি এনেকুৱা কাৰ্য সম্পন্ন নকৰা অনুষ্ঠান বেংক হ'ব নোৱাৰে বেংক হ'বৰ কাৰণে কোনটো বেংক হোৱাৰ কাৰণে সেই অনুষ্ঠানবোৰক কোৱা হ'ব যিয়ে কি কৰিব গোটেইটা ডিপজিট একাউণ্ট take the current account issue and pay the check and collection the check and cross and uncross for each customer যে কি কৰিব কারেন্ট অ্যাকাউন্ট গ্রহণ করিব যে ডিপোজিট অ্যাকাউন্ট গ্রহণ করিব যে কি করিব সে পে করিব ইস্যু করিব যে কি করিব ক্রস করিব পরে কাস্টমার হলে আনক্রস করা সে সমূহ কি করিব কালেকশন যে করে সংগ্রহ যে করে তেনেকুৱা অনুষ্ঠানে হৈছে ব্যাংক এইটো হৈছে ইয়াৰ ডেফিনেশন ব্যাংকৰ মিনিংটো অৰ্থটো এনেকুৱা চমুকৈ ক'ব গ'লে যে ব্যাংকৰ অৰ্থটো মই কৈছিলো এনেকুৱা আছিলে যে কি হৈছে ব্যাংক হৈছে এটা ইন্টারমিডিয়ারি যে কি কৰিব মানে কি কৰে পাবলিকৰ পৰা ডিপোজিট একসেপ্ট কৰে আৰু কি কৰিব লোন ক্ৰিয়েচন কৰা অনুষ্ঠানে হৈছে ব্যাংক দিস ইজ দা মিনিং অফ ব্যাংক সেকেন্ড কি কোৱা আছে নাম্বার অফ ডেফিনেশন উই হ্যাভ ডিসকাস আমি কি কৰিলো ডিসকাস কৰিলো তাৰ পিছত বিভিন্ন মতে কি কৈছে দিছে পইণ্ট নম্বৰ 1 টেক কাৰ সেকেন্ড দিছে the bank is a financial intermediary who deal in loan and debt যে কি কৰিব ডিল কিহৰ লগত কৰে লোন আৰু ডেটৰ লগত ডেট মানে হৈছে কি পাবলিকৰ যি ডিপোজিট আছে তেওঁলোকে দিব লাগিব সেইটো ডেট আৰু যিলে কি কৰিব আমাৰ ডিল কিহৰ ওপৰত কৰে লোনৰ ওপৰত কৰে যি কাৰকাৰ এতিয়া ডেফিনেশন কি আছে যে এনেকুৱা bank is one of the collect the money for those who have to do the who has a saving out of their income and let the money to collect those who require অর্থাৎ যে কি কৰিব নিজৰ ইনকাম কৰা পইচা যি খৰচ কৰি যিখিনি অতিৰিক্ত হয় য'ত জমা থোৱা অনুষ্ঠান যে জমা ৰাখা অনুষ্ঠানটোৰ লগত অনুষ্ঠানটোকে লগতে সেই জমা পইচা যি কাষ্টমাৰে তেওঁলোকৰ অৰ্ডাৰ অনুযায়ী বা দাবী অনুযায়ী যে ঘূৰাই দিয়ে তেওঁলোকে কি বুলি কোৱা হয় বেংক বুলি কোৱা হয় ঠিক এইচএল আৰ্টিকেল ডেফিনেশনটো এনেকুৱা আছে যে কি কোৱা আছে যে ব্যাংকাৰ ইজ দা ওয়ান হু ইজ দা অর্ডিনারি কোর্স অফ দা বিজনেস আওয়ার যে কি কৰিব বিজনেস আওয়ার অর এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত যে বেংকিং ব্যৱসায় কাৰ্য সম্পন্ন কৰে লগতে কি কৰিব যে চেক কি কৰে ড্ৰ কৰে যে চেক কি কৰিব তোমাৰ কালেকশন কৰে ড্ৰ অন দা পারসন ফ্রম টু দা their home receive the money on their current account যে কি কৰিব কারেন্ট একাউন্টৰ মানি বা কারেন্ট একাউন্টৰ হিসাবত যে চেক বা কি কৰিব জমা ৰাখে বা পইচা যে জমা ৰাখে যেনে ডিপোজিট ৰাখে তেওঁ হৈছে ব্যাংক আৰু চাৰজন পিকেটিৰ ডেফিনেশনটো যে যিকোনো এটা অনুষ্ঠান বুলি অনুষ্ঠানকে আমি কি কৰিব নোৱাৰো ব্যাংক বুলি আমি ক'ব নোৱাৰো যদিহে ব্যাংক বুলি আমি সেই অনুষ্ঠানটোকে কম যে কি কৰিব কারেন্ট একাউন্ট গ্রহণ কৰিব অর্থাৎ খুলিব যে কি কৰিব ডিপোজিট একাউন্ট মানে কি গ্রহণ কৰে যে কি কৰিব ইস্যু আৰু পে কি হৰ ওপৰত কৰে চেকৰ ওপৰত কৰে যে কি কৰিব ক্ৰছে হোক বা আনক্ৰছে হোক এই কাস্টমাৰৰ হকে যে গ্রহণ কৰে বা যে পইচা ডিসকাউন্ট কৰি পইচা দিয়ে বা পইচা জমা ৰাখে সেই অনুষ্ঠানটোকে কি কোৱা হয় ব্যাংক বুলি কোৱা হয় এইখিনি হৈছে ইয়াৰে কথা কিন্তু তাৰ ওপৰত আমাৰ আৰু কথা আছে ডেফিনেশনখিনি নিশ্চয় বুজি পাইছা তোমালোকে মিনিংখিনি নিশ্চয় বুজি পাইছা বেছি টান নহয় অতি সহজ লগতে আমাক কি কৈছে বেংকিং ৰেগুলেটিং এক্টৰ মতে কি দিয়া আছে চাবা 1949 बैंकिंग की হয় আমার रेगुलेशन एक्ट बैंकिंग रेगुलेशन एक्ट किंवा 1949 बैंकिंग रेगुलेशन एक्टर मते আমার কি ডেফিনেশন দিয়া আছে ব্যাংকৰ এইটো চাবা সেকশন 51 বি কি দিয়া আছে আমাৰ সেকশন 51 বি কি দিছে ডেফিনেশন Banking means people accepting
for the purpose of lending or investment of the deposit of money যে কি কৰিব পারপাস টু কিহৰ আছে আমাৰ পারপাস of কিহৰ lending যে কি কৰিব ইনভেস্ট কৰিব কিহৰ ইনভেস্টমেন্ট যে কি কৰিব আমাৰ of deposit investment of কিহৰ of deposit from কার পৰা ডিপোজিট কৰে from public ঠিক আছে repayable on the demand আৰু এই ইনভেস্টমেন্টৰ একটু কি কৰি দিয়ে আমাৰ repayable on demand কিহৰ repayable on demand or otherwise আৰু কি কৰে otherwise withdrawable by check comma draft order or otherwise ঠিক আছে the section banking regulation act 1949 or মতে কি কোৱা আছে section 51b যে purpose of lending যে কি কৰিব লিড কৰিব কি হয় পইচা যে কি কৰিব খতুৱা যে ইনভেস্টমেন্ট অফ দা ডিপোজিট ফ্রম পাবলিক যে পাবলিকৰ পৰা ডিপোজিট গ্ৰহণ কৰা হৈছে যিখিনি পইচা ডিপোজিট গ্ৰহণ কৰা হৈছে এইখিনি কি কৰিব বেংকে যি অনুষ্ঠানে বিনিয়োগ ঘটায় লগতে কি কোৱা হৈছে পেবল অন ডিমান্ড যি পাবলিকে ডিপোজিট কৰিছিল এই পইচাখিনি কি কৰিব তেওঁলোকৰ ডিমান্ড মতে কি কৰে উলিয়াই দিয়া বা উইথড্ৰলেবল এইখিনি কি কৰিব তেওঁলোকক পুনৰায় বদলাই দিয়া বাই চেক কিবা চেকৰ জৰিয়তে বা কোনোবা ড্ৰাফটৰ জৰিয়তে বা অৰ্ডাৰ আৰু আদাৰত অন্য যিকোনো পদ্ধতিৰ জৰিয়তে কি কৰা যে পইচা কি কৰিব উলিয়াই দিয়া অনুষ্ঠানটো হৈছে ব্যাংক এইটো হৈছে আমাৰ ইউনাইটেড ফৰ ডেফিনিশন অফ ব্যাংকিং রেগুলেশন এক্ট 1949 সেকশন 51 বি জৰিয়তে ওকে নেক্সট 51 ঠিক আকৌ কৈছে এইখিনি বুজি পাইছা নিশ্চয় তোমালোকে এইখিনি বুজি পাইছা যে কি কৰিছে পারপাস অফ লেন্ডিং যে কি কৰিব ইনভেস্টমেন্ট অফ ডিপোজিট কি কৰিব ইনভেস্টমেন্ট on deposit from public যে পাবলিকৰ পৰা কি কৰিছে ইনভেস্টমেন্ট গ্ৰহণ কৰিছে জমা গ্ৰহণ কৰা পইচাখিনি কি কৰিছে তেওঁলোকে বিনিয়োগ ঘটাইছে লগতে কি কোৱা হৈছে রিপেবল অন ডিমান্ড যে কি কৰিব যে জনতা যোনে একাউন্ট আছে যাৰ হিসাব আছে তেওঁৰ কি ডিমান্ড মতে কি কৰা তেওঁলোকক পইচা উলিয়াই দিয়া বা বিভিন্ন পদ্ধতি যেনেকুৱা চেক হোক বা অৰ্ডাৰ হোক বা আদারওয়াইজ পে স্লিপ ইত্যাদি বা এটিএম এই গোটেই বিলাক এখানে আদারওয়াইজ বুলি কোৱা হয় সেটা পে স্লিপ বা তোমাৰ এটিএম এনে দাবা ক্রেডিট কার্ড ডেবিট কার্ড ইত্যাদিৰ জৰিয়তে যে পইচা উলিয়াই দিয়া যে ব্যৱস্থা কৰা অনুষ্ঠানটো হৈছে ব্যাংক এইটো হৈছে আমাৰ ব্যাংকিং রেগুলেটিং এক্ট 1949 সেকশন 51 বি মতে দিয়া হয় না সেকেন্ড আমাৰ 51 সি আকো এটা দিয়া আছে কি দিয়া আছে চাবা তোমালোকে কি দিয়া আছে চাবা তোমালোকে 51 সি ওকে কি কোৱা আছে banking company means by a company which transact the business of banking in India যে ভাৰতবৰ্ষত কি কোৱা আছে যে banking company means কি কোৱা আছে which transact the business of banking in India যে অৰ্থাৎ কি কৰিব transact the business of banking in India
অৰ্থাৎ সেকশন 51C মতে 1949 এক্টৰ মতে কি কৈছে যিয়ে ভাৰতবৰ্ষত বেংকিং ব্যৱসায় কৰে তেওঁলোকক কি বুলি ধৰা হয় বেংক বুলি ধৰা হয় যিয়ে কি কৰিব ভাৰতবৰ্ষত বেংক ব্যৱসায় যিয়ে কাৰ্য কৰাই আছে যিয়ে সম্পন্ন কৰাই আছে তেওঁলোকে কি কোৱা হয় বেংক কি বুলি কোৱা হয় বেংক বুলি আমাৰ ধৰা হয় এটো কি হয় সেকশন 51C মতে 51B মতে কি আছে যে মানি লেন্ড কৰিব লেন্ডার্স অফ মানি অর্থাৎ কি লোন শোন ক্রিয়েশন যিয়ে কৰিব যিয়ে কি কৰিব ইনভেস্টমেন্ট যিয়ে কৰে যিয়ে কি কৰিব সেই ইনভেস্টমেন্ট খিনি কাৰ কৰা আছে ফ্ৰম টু দা পাবলিক এন্ড ইনভেস্টমেন্ট নেক্সট কি কোৱা আছে যে সেই ডিপোজিট খিনি কি কৰিব অন ডিমান্ড অফ দা কনজ্যুমাৰ অন ডিমান্ড অফ দা পাবলিক যিয়ে কি কৰিব চেকত পেমেন্ট কৰিব যিয়ে কি কৰিব তোমাৰ কি কৰিব ডিমান্ডৰ ওপৰত পেমেন্ট কৰিব যে কি কৰিব চেকৰ ওপৰত পেমেন্ট কৰিব পাৰে বা ড্ৰাফটৰ ওপৰত কৰিব পাৰে বা অৰ্ডাৰ বা অন্য কোনো বা অৰ্ডাৰৰ জৰিয়তে পেমেন্ট কৰিব পাৰে বা আদাৰস অন্য কোনো পদ্ধতিৰ জৰিয়তে এই পইচাখিনি পাব্লিকৰ পইচাখিনি যে পইচা ল'ব তাকে কি কোৱা যাব বেংক বুলি কোৱা হ'ব এই কৈছিল 51B মতে আৰু 51C মতে কি কোৱা আছে বেংকিং ৰেগুলেটৰি এক্টৰ 1949 মতে কি কোৱা আছে চাবা যে কি কোৱা আছে যে ভাৰতবৰ্ষত যোনে বেংকৰ ব্যৱসায় কৰে তেওঁলোকে কি কোৱা হয় বেংক বুলি কোৱা হয় ঠিক আছে এইখিনি বুজি পাইছা মিনিংখিনি বুজি পাইছা মিনিংৰ অৰ্থ মিনিংটো আছিল এনেকুৱা যে এই ফাইনান্সিয়াল হৈছে এইটো অতি পুৰণি ফাইনান্সিয়াল মতে ইট ইজ ওল্ডেষ্ট ফাইনান্সিয়াল ইন্টাৰমিডিয়েটৰিজ সিস্টেম যে কি কৰিব হু ক্ৰিয়েট যে কি কৰি ব্যাংক এন্ড প্রফিট চেকিং বিজনেস ইনস্টিটিউশন যে লাভ অর্জনৰ কাৰণে কি কৰিব তোমাৰ যে জনসাধাৰণৰ পইচা গ্ৰহণ কৰে আৰু তেওঁলোকৰ ডিমান্ড অনুযায়ী পইচাটো উলিয়াই দিয়া অনুষ্ঠান যে কি কৰিব বিভিন্ন ধৰণৰ চেক গ্ৰহণ কৰে যে ক্ৰছ অফ আনক্ৰছ ইত্যাদি ইত্যাদি যিবিলাক যে যি অনুষ্ঠানে কৰে বা যে বিনিয়োগ কৰা অনুষ্ঠানকে কি কোৱা হয় বেংক বুলি কোৱা হয় আৰু তাৰ ডেফিনেশন কেটা মই বহুত কৈছো তোমালোকক যিবিলাক আছে এক্সপ্লেনেশন কৰিছো যে কি কোৱা আছে তোমাৰ সাংসদ পেজতে কৈছে যে এনেকুৱা এটা বেংকিং বেংক অনুষ্ঠানকে বেংক বুলি কোৱা হ'ব যে কি কৰিব যোনে কি কৰে তোমাৰ ডিপোজিট একাউন্ট একসেপ্ট কৰে বা খুলে গ্ৰহণ কৰে এনেকুৱা এটা অনুষ্ঠানক বেংক বুলি কোৱা হ'ব যে কাৰেন্ট একাউন্ট গ্ৰহণ কৰে এনেকুৱা এটা অনুষ্ঠানক বেংক বুলি কোৱা হ'ব যে ইস্যুৰৰ পেমেন্ট কৰে কি হয় by check আৰু এনেকুৱা এটা অনুষ্ঠানক কি কোৱা হ'ব কালেক্টিং দা চেক ক্ৰছ এণ্ড আনক্ৰছ ফৰ আদাৰৱাইজ বা অন্য ড্ৰাফট বা অন্য বা ক্ৰছ বা আনক্ৰছ যিয়ে কি কৰিব গ্ৰহণ কৰা অনুষ্ঠানটোৱে হৈছে বেংক ঠিক আছে তাৰ উপৰি ভাৰতবৰ্ষত আমাৰ কি আছে বেংকিং ৰেগুলেটৰি এক্ট 1949 মতে কি আছে 51B মতে যে কি কৰিব যে কি কৰে বেংকিং মিন্স একসেপ্টিং for the purpose of lending not investment যে কি কৰিছে জমা গ্ৰহণ কৰিছে কি হয় বিনিয়োগৰ উদ্দেশ্যে গ্ৰহণ কৰা অনুষ্ঠানে বেংক যে কি কৰিছে ডিপোজিট মানি গ্ৰহণ কৰিছে কাৰ পৰা পাব্লিকৰ পৰা আৰু সেই পাব্লিককে তেওঁলোকৰ ডিমান্ড মতে সেই চেকে হওক ড্ৰাফটে হওক বা অন্য কোনো পদ্ধতিৰ জৰিয়তে তেওঁলোকক পইচা দিয়া ঘূৰাই দিয়া অনুষ্ঠানটোৱে ৰিটেবল কৰা অনুষ্ঠানটোৱে হৈছে বেংক আৰু 51C মতে বেংকিং ৰেগুলেটৰি এক্ট 1949 বেংকিং ৰেগুলেটৰি এক্টৰ মতে কি দিয়া আছে যে কি কোৱা আছে যে ভাৰতবৰ্ষত যোনে ট্ৰেনজেক্ট কি কৰে বেংকিং বিজনেস কৰে তাকে কি কোৱা হয় বেংক বুলি কোৱা হয় এইখিনি হৈছে ইয়াৰে মেইন মিনিং আৰু বেংকিং মানে কি বেংক মানে এইখিনি নিশ্চয়কৈ বুজি পাইছা সো এইখিনি যদি বুজি পাইছো ইয়াৰ ওপৰত মিনিংৰ ওপৰত ভিত্তি কৰি আমি কি কৰি ফিচাৰ্স খিনি আলোচনা কৰিম যে ফিচাৰ্স কি আছে বেংকিংৰ চাবা পইণ্ট নম্বৰ 1 কি কোৱা আছে ফিচাৰ্স অফ বেংক যে কি কোৱা আছে চাবা the features of bank features of bank point number 1 কি হয় বেংকৰ বৈশিষ্ট্য তো এনালাইসিস যেটা আমি করব we have to the analysis about the definition point number 1 we get bank a profit seeking commercial enterprise point number 2 কি কোৱা হৈছে আমাৰ profit seeking
এন্টারপ্রাইজ কমার্শিয়াল কি কোৱা হয় আমাৰ কমার্শিয়াল কি হয় enterprise or organization. The above we have analysis about the definition. Point number 1 we gave it the bank is a profit checking organization or enterprise. যে কি করে অর্থাৎ লাভ অর্জনকারী একটা বাণিজ্যিক অনুষ্ঠান হয় না এটা কি করা হয় আমার লাভ বিশরা হ্যাঁ ব্যবসায় বা আমার বাণিজ্যিক The program বৈশিষ্ট্যটো কি পালো আমি what we get the point number on features আমি যেতিয়া আমি ডেফিনিশন আমি এনালাইসিস কৰিলো point number 1 টো কি দিয়া আছে যে এটা কোৱা আছে কি লাভ বিচৰায় বাণিজ্যিক অনুষ্ঠান that means the profit setting commercial organization okay যে point number 2 টো কি হ'ব এতিয়া ইজিলি আমি ক'ব পাৰো যে কি হয় যে ই হৈছে ডিল ইন মানি ইহৰ প্ৰপাৰ কৰে আমাৰ হ্যাঁ deals in money ইহৰ লগত ডিল কৰে ই পইচাৰ লগত ডিল কৰে পইচাৰ লগত ডিল কৰা মানে কি দাদাৰ একসেপ্ট ডিপোজিট হয় নে নহয় ই কি কৰিব একসেপ্ট ডিপোজিট কাৰ পৰা কৰিব from public কাৰ পৰা ডিপোজিট কৰে accept কাৰ পৰা ডিপোজিট accept কৰে from public হ্যাঁ then কি কোৱা আছে an advance loan and নীতি borrowers আৰু কি কৰিব আমাৰ কি কৰে আমাৰ হ্যাঁ advance loan হ্যাঁ loan কাৰ পৰা loan to the needy customers. Then, অর্থাৎ কি কোৱা আছে ডিল ইন মানি কিহৰ লগত ডিল কৰে চুক্তি কাৰ লগত কৰে পইচাৰ লগত কাৰ লগত কি একসেপ্ট পইচাৰ কেনে চুক্তি কৰে চুক্তিটো হৈছে এনেকুৱা একসেপ্ট ডিপোজিট ফ্ৰম দা পাব্লিকৰ পৰা তেওঁলোকে জনসাধাৰণৰ পৰা তেওঁলোকে কি কৰে পইচা জমা হ্যাঁ বিভিন্ন প্ৰকাৰে তেওঁলোকে কি কৰে পইচা তেওঁলোকে জমা গ্ৰহণ কৰে আৰু এডভান্স লোন টু দা নীতি কাস্টমাৰ আৰু সেই পইচাৰে কি কৰে যি গ্ৰাহকে হ্যাঁ লোন বিচাৰে অৰ্থাৎ তেওঁলোক নীতি হৈ গ'ল হয় নে নহয় তো নীতি কাস্টমাৰক কি কৰিব তেওঁলোকে সেই পইচাখিনি কি কৰে লোন ৰূপত দিয়ে এইটো হৈছে সেকেন্ড ইয়াৰ বৈশিষ্ট্য কাৰ বেংকৰ ওকে then go for to the point number 3 নিশ্চয় বুজি পাইছে কি হল ওপৰত ডিল কৰে মানিৰ ওপৰত কেনেকে পইচাটো সংগ্ৰহ কৰে যে accept from deposit from the publicৰ পৰা কি কৰে accept কৰে ডিপোজিট কৰে যে কারেন্ট একাউন্ট ডিপোজিট একাউন্ট ফিক্সড একাউন্ট ইত্যাদি ভ্যারাইটিস টাইপ অফ একাউন্টৰ জৰিয়তে তেওঁলোকে কি কৰে accept ডিপোজিট from the public আৰু সেই পইচাখিনি কি কৰিব লোনৰ ৰূপত সেই গ্ৰাহকক কি কৰে দান দিয়ে Then go for to the point number 3. Deal with the credit. In the other one, create money to the credit. The purpose of lending money. The key কৰিব into the other word. Almost the other word of the shout. ইহৰ ওপৰত deal ইহৰ ওপৰত কৰে আমাৰ deals in credit. হয় নে নহয়? যে ক্ৰেডিটৰ ওপৰত তেওঁলোকে কি কৰে ইহে মানে চুক্তি করে অন্য যদি অর্থত বুঝু যে ক্রিয়েট মানি কি করে ক্রিয়েশন করে কেনেকে ক্রেডিট দি পেলায় অর্থাৎ বিভিন্ন রূপত ক্রেডিটর দি পেলায় তেওঁলোকে কি করে মানি মানেকে পয়সা সৃষ্টি করে then go for to the point number 4 deposit made with the bank
are retable on the demand and can be withdrawn by the depositor by means of the any instrument whether a check or otherwise. যে কি কৰিব পইণ্ট নম্বৰ 4 টো কি কোৱা আছে যে কি কৰিব পাব্লিকৰ পইচাটো কি কৰিবে তেওঁলোকে টেবল at demand কেনেকে ডিমান্ডৰ ওপৰত দিয়ে টেবল at demand কিহৰ ওপৰত কেনেকে দিয়ে বা ৰিপেবল at the demand and can be withdrawn to the depositor ডিপোজিটৰ পইচাটো কি কৰিব যেনে জমা কৰিছে যাৰ হিচাপ আছে তেওঁলোকৰ এই হিচাপৰ পইচাটো কেনেকৈ উলিয়াই দিয়ে বাই মিনছ অফ এনি ইনষ্ট্ৰুমেন্ট আদাৰ চেক হ'ব পাৰে চেক বা পে স্লিপ or otherwise. The payable at demand का कंज्यूमर डिमांडर मते তেওঁলোকে কি কৰে ব্যাংকে পইচাটো দিয়ে উভতাই দিয়ে কা গ্ৰাহকসকল ব্যাংকৰ গ্ৰাহকসকল লগতে তেওঁলোকে কি কৰিব এইটো কেনেকৈ দিব পাৰে হয়তো বা চেকত দিব পাৰে বা ব্যাংকৰ যে কাগজ থাকে তাক পেইং স্লিপ বুলি কোৱা হয় সেই স্লিপৰ মতে পইচাটো জমা দিব পাৰে মানে কি পইচাটো তেওঁলোকক উলিয়াব পাৰে গ্ৰাহকে বা নতুবা অন্য পদ্ধতিৰ জৰিয়তে অন্য পদ্ধতি মানে আজিৰ দিনৰ এটিএম হৈছে বা এটিএম কাৰ্ড বিলাক হৈছে অন্য পদ্ধতিৰ জৰিয়তে কি কৰা হয় ব্যাংকে এই গ্ৰাহকৰ পইচাখিনি কি কৰে তেওঁলোকৰ ডিমাণ্ড অনুযায়ী কি কৰি দিয়ে তেওঁলোকক ঘূৰাই দিয়ে হয়নে নহয় এতিয়া ধৰি লোৱা তুমি বেংকত পইচা বেংকত গৈ কিনে তুমি এখন কাগজ লিখিলা তোমাৰ এটিএম কাৰ্ড নাই চেকখন লিখিলা চেকখন লিখি কিনে গৈ কিনে তুমি কি কৰিবা কি কৰিবা যে এনেকুৱা যে চেকখন লৈ কিনে আমি গ'লো বেংকত গৈ কিনে আমাৰ যি কেছ কাউণ্টাৰ আছে সেই কাউণ্টাৰত যাই কিনে লিখি জমা দিলোঁ তেওঁলোকে চাব নাম চাম চব ঠিক আছে এমাউণ্ট চব ঠিক আছে ইয়েছ ঠিক আছে কিমান যে 5,000 10,000 সেইটো মেটাৰ সেই হিচাপত যিমান তাত পইচা উল্লেখ আছে যিমান আমি মেনশ্যন কৰিছোঁ সেই পইচাখিনি কি কৰিব তেওঁলোকে আমাক উভতাই হয় এইখিনি হৈছে ইয়াৰ মিনিং আৰু ফিচাৰ্ছ এইখিনি হৈছে ইয়াৰ বৈশিষ্ট্য যে কি কোৱা হয় যে বেংক হৈছে এটা প্ৰফিট চেকিং ইনষ্টিটিউশ্যন ওকে কমাৰ্চিয়েল ইনষ্টিটিউশ্যন ই কিহৰ লগত ডিল কৰে যে ডিল কিহৰ কৰে পইচাৰ লগত ডিল কৰে পইচা কেনেকৈ সংগ্ৰহ কৰে একচেপ্ট ডিপজিট ফ্ৰম দ্য পাব্লিক এণ্ড এডভান্স লোন টু দ্য নিডি কনজিউমাৰ যে এডভান্স কিহৰ ওপৰত তেওঁলোকে পাব্লিকৰ পৰা ডিপজিট ৰূপত তেওঁলোকে কি কৰে পইচা সংগ্ৰহ কৰে আৰু সেই পইচাখিনি কি কৰে তেওঁলোকে যি নিডি কনজিউমাৰ আছে তেওঁলোকক দিয়ে দেন পইণ্ট নম্বৰ ডিল ইন ক্ৰেডিটৰ ওপৰত তেওঁলোকে কি কৰে ডিল কৰে যেনে ক্ৰিয়েট দ্য মানি অফ দ্য ক্ৰেডিট দ্য পাৰপাছ অফ লেণ্ডিং লোন লেণ্ডিং মানি লেণ্ড কৰাৰ বা লেণ্ডিং দিয়াৰ কাৰণে চুক্তি কৰাৰ কাৰণে কি কৰিব তেওঁলোকে পইচা কি কৰিব ক্ৰেডিট ক্ৰিয়েশ্যন কৰে দেন পইণ্ট নম্বৰ 4 কি আছে যে ডিপজিট যিয়ে কৰিছে ধৰি লোৱা তুমি ডিপজিট কৰিছা মই ডিপজিট কৰিছোঁ বিভিন্ন মানুহে ডিপজিট কৰিছে যিসকলৰ বেংক একাউণ্ট আছে তেওঁলোকে কি কৰিব তেওঁলোকৰ সেই পইচাখিনি গৈ কিনে বিভিন্ন ৰূপত তেওঁলোকে আমি পইচাটো কি কৰোঁ উলিয়াওঁ এই উলিওৱা পদ্ধতিটো অৰ্থাৎ সেই কাৰ্যমাৰজনে সেই গ্ৰাহকজনে তেওঁৰ আদেশ মৰ্মে বা তেওঁৰ অৰ্ডাৰ মতে কি কৰিব লাগিব বেংকে তেওঁৰ পইচাখিনি দিব লাগিব বিভিন্ন ৰূপত দিব পাৰে হয়তো চেকত হ'ব পাৰে নতুবা আমাৰ পেইং স্লিপত হ'ব পাৰে বা আদাৰৱাইজ বা চেক হ'ব পাৰে এটিএম হ'ব পাৰে ডাক হ'ব পাৰে ইত্যাদি ৰূপত তেওঁলোকে কি কৰিব পাৰে পইচাখিনি তেওঁ গ্ৰাহকক উভতাই দিয়ে এইখিনি হৈছে ইয়াৰ বৈশিষ্ট্য আৰু বেংকাৰৰ মিনিং আশা কৰোঁ তোমালোকে এইখিনি বুজি পাইছা যদি বুজাৰ কিবা অসুবিধা আছে তেতিয়াহ'লে ফোন কৰিবা মই এইখিনি আৰু তোমালোকে এক্সপ্লেইন কৰাৰ কাৰণে মই কি কৰিম ট্ৰাই কৰিম ধন্যবাদ